নমস্কাৰ আপুনি চাইছে খবৰ সবিশেষ ষ্টুডিঅত মই গীতাশ্ৰী আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এছআই নিযুক্তি কেলেংকাৰীত আৰু দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে সাংসাৰীৰ মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক দুয়োগৰাকী অৱতীৰ্ণ হৈছিল এছআইৰ গোপন পৰীক্ষাত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অৱতীৰ্ণ হৈছিল পৰীক্ষাত 19 আৰু 20 ছেপ্টেম্বৰৰ নিশা দিছিল পৰীক্ষাৰ অনুশীলন চলাইছিল 19 আৰু 20 ছেপ্টেম্বৰৰ নিশা পৰীক্ষা দিছিল বুলি জানিব পৰা গৈছে এজনৰ পিছত এজনক কৰাত কৰিছে আৰক্ষীৰ তদন্তকাৰী বিষয়াই আৰক্ষীৰ তদন্তকাৰী গোটটোৱে এছআই নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত থকা সকলক এছআই নিযুক্তি কেলেংকাৰীত আৰু দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আজি দিনৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে সাংসাৰীৰ মৃণাল কুমাৰ নাথ আৰু কাকুমণি নাথক আজিৰ আন এক গুৰুত্বপূৰ্ণ খবৰ পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীৰ পাঠদান মহাবিদ্যালয় পৰ্যায়লৈ খুলিব সকলো শিক্ষা অনুষ্ঠান আৰু এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে বন্ধ থাকিব প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিকৰ পাঠদান কোভিড বিধি মানি খুলিব লাগিব শিক্ষা অনুষ্ঠান পূৰ্বে আৰম্ভ হৈছিল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হৈছিল আৰু পুনৰ এই মুহূৰ্তত ঘোষণা কৰিছে যে অৱশ্যে 1 নৱেম্বৰৰ পৰা নতুন প্ৰটকল প্ৰযোজ্য হ'ব আৰু পহিলা নৱেম্বৰৰ পৰাই আৰম্ভ হ'ব ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীৰ পাঠদান 1 নৱেম্বৰৰ পৰা আমি কিছু ক্লাছত বিশেষকৈ ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনি ক্লাছলৈকে কেনেকৈ আনিব পাৰি তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু 15ৰ পৰা 20 তাৰিখৰ ভিতৰত আমি আমাৰ নতুন প্ৰটকলখন দিম আৰু ভাৰত চৰকাৰে যিখিনি নিৰ্দেশ দিছে তাৰ ভিত্তিতে আমি সিদ্ধান্ত ল'ম ভাৰত চৰকাৰে অক্টোবৰৰ 15 তাৰিখৰ পৰা দিছে কিন্তু আমি দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত 1 নৱেম্বৰৰ পৰা কৰিম এইকেইটা দিন 8, 9, 10, 11, 12, 9, 10, 11, 12 যেটো ভলেণ্টাৰী বেচিছত চলি আছে সেইটোৱে চলি থাকিব কিন্তু 1 নৱেম্বৰৰ পৰা আমি নতুন প্ৰটকল দিম তল আৰু ওপৰ দুইটাতে খুলিব কিন্তু আমাৰ ধাৰণা যে একেবাৰে প্ৰাথমিক বিদ্যালয়খিনিক আমি নানো ক্লাছ 5লৈকে 6ৰ ওপৰত আৰু কলেজ আৰু ইউনিভাৰ্চিটি কিন্তু তাত হয়তো আমি হোষ্টেল খুলিব নিদিওঁ এতিয়াও বা হয়তো সপ্তাহত এদিন ক্লাছ কৰিব বাকী কেইদিন নাহে এনেকুৱা কিছু আমি চিন্তা কৰি আছোঁ আৰু কোভিড প্ৰটকলৰ লগত লগাই আমি আমাৰ বিদ্যালয় খোলাৰ প্ৰটকলখিনি দিম হয়তো এদিন খুলিব পাৰে বাকি কেইটা দিন হয়তো বন্ধ থাকিব পাৰে লগতে হোষ্টেল হয়তো নুখুলে এই ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হ'ব স্কুলৰ পাঠদান আৰু পুনৰ অনিশ্চয়তাত সোমাই পৰিছে বড়ভূমিৰ নিৰ্বাচন কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছতহে বিটিআৰত নিৰ্বাচন হ'বগৈ সৰ্বদলীয় বৈঠকত চৰকাৰী পক্ষই কৰিছে এই গুৰুত্বপূৰ্ণ ঘোষণা স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ পিছতহে হ'ব নিৰ্বাচন চৰকাৰৰ স্থিতিত অসন্তুষ্টি প্ৰকাশ কৰিছে বিৰোধীয়ে নিৰ্বাচন অনুষ্ঠিত নোহোৱাত বাধাগ্ৰস্ত হৈ পৰিছে উন্নয়ন হোৱা নাই বুলি ঘোষণা কৰিছে উন্নয়ন হোৱা নাই বুলি দাবী কৰিছে আৰু কৰোনাৰ বাবে স্থগিত ৰখা হৈছে নিৰ্বাচন ৰাজ্য চৰকাৰে পত্ৰ দিছিল নিৰ্বাচন আয়োগক বৰ্তমান ৰাজ্যপালৰ শাসন চলি আছে বিটিআৰত আমি যাতে উইদিন গভৰ্ণৰ ৰুলৰ শেষ হোৱাৰ আগতে 6 মাহ হোৱাৰ আগতে যে ইলেকশ্যন পাতে আমি অকল মই এমপি হিচাপে নহয় আমাৰ প্ৰায় পাৰ্টিবিলাকে সেই কথাটোৱে কৈছে আমাৰ হেল্থ মিনিষ্টাৰ ডাঙৰীয়া বা চৰকাৰৰ ফালৰ পৰা কোভিডৰ সম্পৰ্কত বিতং তেওঁলোকে তথ্য দাঙি ধৰিছে আৰু সকলোৱে কৈছে যে বিহাৰৰ ইলেকশ্যনৰ শিক্ষা লোৱাৰ সলনি যিহেতু আমাৰ স্বাস্থ্য বিভাগ যথেষ্ট আগবাঢ়ি আছে তেনেহ'লে তেওঁলোকে এটা আদৰ্শ কৰক এনেকুৱা ধৰণৰ কথাখিনি কৈছে আৰু বিশেষভাৱে এনেকুৱা হৈছে যদি ইলেকশ্যনটো নহয় আপোনালোকে দেখিছে দিল্লী আমি মানা কৰিলেও চৰকাৰে মানা কৰিলেও দিল্লী মিটিং সভাবিলাক হৈয়ে আছে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত বিদেশী ৰাজ্যৰ ভৱিষ্যতৰ স্বাৰ্থত ইলেকশ্যনটো ডিউ টাইমৰ ভিতৰত হোৱাটো জৰুৰী কাৰণ বিশেষভাৱে যিখিনি আমাৰ ক'ড অফ কণ্ডাক্ট হৈছে বা গভৰ্ণৰ ৰুলৰ কাৰণে এই যিটো ইয়াৰ ফাইনেন্সিয়েল যিটো ইয়াৰ 19-20ৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে আৰু যদি আমি কিছু সময় নাপাওঁ কামৰ কাৰণে হয়তো অহা বছৰ বিদেশী ৰাজ্যৰ যথেষ্ট লুজাৰ হ'ব নগাঁৱৰ মহখুলিত মহিলা চিকিৎসকক প্ৰহাৰৰ ঘটনা প্ৰসূতিৰ আত্মীয় অপদস্থ কৰিলে চিকিৎসকগৰাকীক প্ৰহিত চিকিৎসকগৰাকী মহখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ৰ মহিলা চিকিৎসক ডাক্তৰ সেমিম চিকিৎসালয় চৌহদতে প্ৰহাৰ কৰা হ'ল চিকিৎসকগৰাকীৰ বাহনতো আক্ৰমণৰ অপচেষ্টা চলালে একাংশই সমস্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে চিকিৎসক ডাক্তৰ সেমিমে জখলাবন্ধাৰ প্ৰসূতিগৰাকীক জখলাবন্ধাৰ চিকিৎসালয়ৰ পৰা তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও প্ৰসূতিগৰাকীৰ আত্মীয়ই তেজপুৰৰ পৰিৱৰ্তে নগাঁৱলৈ লৈ আনে ৰক্তচাপ বাঢ়ি থকা প্ৰসূতিগৰাকীৰ নগাঁৱত অস্ত্ৰোপচাৰ কৰিব পৰা নাযাব বুলি চিকিৎসক ডাক্তৰ সেমিমে পৰিয়ালৰ লোকক জনাইছিল আৰু ইয়াতে খৰ্গহস্ত হৈ মহিলা চিকিৎসকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে প্ৰসূতিগৰাকীৰ সম্পৰ্কীয় নগাঁৱৰ একাংশ লোকে
আহিছিলে তেজপুৰ জখলা বান্ধাৰ পৰা ঠিক আছে পেচেণ্টৰ পিপি বেছি আছিলে বাচ্চাটোৱে পেটতে পায়খানা কৰি দিছিলে পেচেণ্টৰ ঘৰ ইয়াতে তো পেচেণ্টে তেজপুৰ নি পেলাই ইয়ালৈ লৈ আহিলে কিন্তু লৈ অহাৰ পিছত সেইটোতো আমাৰ গাত দুখ নহয় মই পেচেণ্টক গালি পাৰিছোঁ হা যে তহঁতে ইয়াত কিয় আনিলি সেইখন যে এইখনো সি ইয়াত অনাটো কোনো প্ৰয়োজন নাছিলে কাৰণ পেচেণ্টটো যদি মৰি যায় সেইটো মোৰ দায়িত্ব হ'ব মই হাজবেণ্ডটোক তেনেকৈ কৈছোঁ মই সি মোক কৈছে যে হেৰি মই নাজানো মই পঢ়া শুনা নাজানো হেন তেন তেনেকৈ কৈছে তেতিয়া মই সিহঁতক কৈছোঁ যে তোক মই চৰিয়াম তই কিয় মিছা কথা কৈছ চৰিয়াইছা বুলি কিয় নকম গোটেই ৰাতিটো যদি আমি ইয়াত কাম কৰোঁ পেচেণ্টৰ যদি আজি বাচ্চাটো মৰিলে বেয়া কাৰ লাগিছে আমাৰ লাগিছে মই এই দুজনী মাইকী মানুহক কৈছোঁ আপোনালোকৰ বাচ্চাটো মৰি যাব পেচেণ্টক যেতিয়া আনিছে পেচেণ্টৰ লগত হাজবেণ্ডৰ আহিছে আহি পেলাই কাগজখিনি চাইছে চাই পেলাই কৈছে একদম চৰিয়া দিম তই ক'ৰ পৰা আহিছ যা পিছত সি বোলে ওলাই আহিব লৈছিলে অহাৰ পিছত বোলে কৈছে যা তহঁতে চিটত যা ভাল কৰি কৈছে চিটত নিছে পিছত তাক বোলে নিছে ৰুমত নিছে নি পেলাই বোলে বেজি 3টা মাৰিছে মাৰাৰ পিছত বোলে এটা চৰ মাৰি দিছে এইটো বিষত ক'ব নোৱাৰে গোটেই ৰাতি আমি ইয়াত বহো ত'ত বহি পেলাই ৰাতিপুৱা আৰু আমি তাৰ ওচৰত যোৱা নাই শুই আছে ভাবিছোঁ গোটেই ৰাতি কষ্ট হৈছে ৰাতিপুৱা আমাক মাতি নিছে নাৰ্ছবিলাকক দি পেলাই মাতি নিছে কৈছে জখলাবন্ধাৰ গাৰ্জেনক মাতি আন তো গাৰ্জেন গিৰেক হয় গিৰেকটো ক'ৰবাত গ'লগৈ মই ডাঙৰ বাটা আহিছোঁ অহাৰ পিছত কৈছে বোলে তহঁতৰ এইটো লৈ পেলাই যে ইয়াত বহি আছ যদি বাচ্চাটো মৰি যায় তহঁতে ৰিস্ক ল'বি কিয় ৰিস্ক ল'বি বাচ্চাটো ভাল আছে চিঞৰি কৈছে বেছি কথা নকবি চৰিয়াই দিম মটৰ পৰিবহণ সন্থাৰে বিফল হ'ল পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বৈঠক আৰু বাছ ভাড়া বৃদ্ধি নকৰাৰ ঘোষণা কৰিছে পৰিবহণ মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনত 100% যাত্ৰী কঢ়িয়াবৰ বাবে স্বাস্থ্য বিভাগৰ পৰা অনুমতি ল'ব পাৰে পৰিবহণ বিভাগে মটৰ পৰিবহণ সন্থাৰ পৰা 7 দিনৰ সময় বিচাৰিছে পৰিবহণ বিভাগে ৰাজ্যজুৰি চকাবন্ধ বাহাল ৰখাৰ ঘোষণা কৰিছে মটৰ পৰিবহণ সন্থাই আনহাতে মটৰ পৰিবহণ সন্থাৰ প্ৰতিবাদত দুৰ্ভোগ ভুগিছে কিন্তু সৰ্বসাধাৰণ লোকে স্ট্ৰাইক সেই ষ্ট্ৰাইকটো উঠাই ল'বলৈ আমি অনুৰোধ কৰিছোঁ আৰু তেওঁলোকে উঠাই ল'ম বুলি আমাক কথা দিছে গোটেই ষ্ট্ৰাইকটো আজিৰ পৰা উঠিব 15 দিনৰ ভিতৰত আমি আকৌ এবাৰ বহিম নাই ভাড়া বঢ়া নহ'ব ভাড়াটো কোনো পধ্যে ভাড়া বৃদ্ধি নহ'ব কাৰণ এতিয়া এবাৰ ভাড়া বৃদ্ধি হৈছে আগতে এতিয়া ভাড়া বৃদ্ধি কোনো পৰিস্থিতিতে নহয় কাৰণ বৰ্তমান অসমৰ ৰাইজৰ এই ক'ভিডৰ সময়ত গোটেই ৰাইজৰো বহুত অসুবিধা আছে অৰ্থনৈতিকভাৱে তেখেতসকলৰো বহুত অসুবিধা আছে বাছ মালিক সন্থাৰ বা গাড়ীৰ মালিক সন্থাৰ তেখেতসকলৰো বহুত অসুবিধা আছে কাৰণ ড্ৰাইভাৰবিলাকে আজি কাম পোৱা নাই মানে কাম কৰিব পৰা নাই গাড়ী চলাব পৰা নাই তেওঁলোকৰো বহুখিনি অসুবিধা হৈছে গতিকে আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে গতিকে ভাড়া বৃদ্ধি নহ'ব কিন্তু আমি এই তেখেতসকলৰ যিখিনি দাবী আছে এইখিনি কথা আমি আলোচনা কৰি সেইখিনি আমি কথা পাতি ল'ম সেইখিনি কথা কালিৰ পৰা চলিব মন্ত্ৰীয়ে কৈছে যে কাইলৈৰ পৰা গাড়ী চলিব কিন্তু ইফালে বৈঠক বিফল হোৱাৰ পিছতে অনিৰ্দিষ্টকালীন প্ৰতিবাদ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে মটৰ পৰিবহণ সন্থাই নিজক মাৰি আমিতো ৰাইজক সেৱা কৰিব নোৱাৰোঁ আমাক চলাব দিছে মাত্ৰ 50% দি কিন্তু আমাৰ ইকনমিকেলি ভায়াবল নহয় যিটো কাৰণে আমি আগতে ষ্ট্ৰাইক কৰিলে প্ৰথমতে 24 আৱাৰ্ছ তাৰপিছত 48 আৱাৰ্ছ 72 আৱাৰ্ছ আজি 8 মে তাৰিখৰ পৰা এই গোটেই কথাখিনি হোৱাৰ পিছত চৰকাৰে একো নকৰাৰ বাবে আমি আজি অনিৰ্দিষ্টকালৰ সিদ্ধান্ত ল'ব লগা হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰত বিনিয়োগ কৰিব আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটি চমুকৈ আদিয়াই বিনিয়োগৰ পৰিমাণ হৈছে 5,512.50 কোটি টকা মঙলবাৰে ঘোষণা কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেড কৰ্তৃপক্ষই আদিয়াৰ বিনিয়োগত সন্তুষ্টি প্ৰকাশ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে এই বিনিয়োগে ৰিটেইল ছেক্টৰত নতুন যুগৰ সূচনা কৰিব বুলি মন্তব্য কৰিছে তেওঁ আনফালে আদিয়া কৰ্তৃপক্ষই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ ৰিটেইল ব্যৱসায়ৰ ওপৰত ভৱিষ্যতেও আস্থা থাকিব বুলি প্ৰকাশ কৰিছে আৰু এক গুৰুত্বপূৰ্ণ খবৰ ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ অগ্নিকাণ্ড ব্যক্তিগত সহায়কৰ কোঠাত লাগিল ভয়ংকৰ জুই অগ্নিকাণ্ডত ভস্মীভূত হৈছে জ্বলি চাৰখাৰ হৈছে বহুখিনি নথিপত্ৰ ফাইল পত্ৰ কম্পিউটাৰ জ্বলিছে প্ৰিণ্টাৰ এচি সকলো জ্বলিছে শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰিছে বিভিন্নজনে অগ্নি নিৰ্বাপক বাহিনীয়ে অৱশ্যে জুই নিৰ্বাপন কৰিছে কিন্তু তাত ক্ষয়ক্ষতি হৈছে আৰু নথিপত্ৰ জ্বলিছে বুলি সন্দেহ কৰা হৈছে এই যে কোঠাটো আপুনি দেখিছে য'ত জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে তাত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত আছে আৰু দমে দমে তাত ফাইল থোৱা আছে তাত ফাইলৰ বহুখিনি অংশ জ্বলিছে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ত এই অগ্নিকাণ্ড ব্যক্তিগত সহায়কৰ কোঠাত লাগিল জুই অগ্নিকাণ্ডত ভস্মীভূত হৈছে বহু নথিপত্ৰ ফাইল পত্ৰ কম্পিউটাৰ প্ৰিণ্টাৰ এচি
শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে। মছলা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছিগমা স্পাইচ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডলৈ এটা বিৰল সন্মান প্ৰতিষ্ঠানটোৱে লাভ কৰে ইণ্ডিয়া 5000 MSME বঁটা। অৱশ্যে কোভিড আশংকাৰ বাবে এই বঁটা ডিচেম্বৰ মাহতে প্ৰতিষ্ঠানটোক অৰ্পণ কৰা হ'ব বুলি জনাইছে বঁটা প্ৰদান কৰা সংস্থাটোৱে। উল্লেখযোগ্য যে ছিগমা স্পাইচ ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডে দেশৰ 12 কোটি লোকক জীৱিকাৰ পথ দিছে। ৰাজ্য কপাৰ থকা এছআই নিযুক্তি কেলেংকাৰীত নতুন মোৰ পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়ক পি কে দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। দত্তৰ লগতে আৰক্ষীৰ জালত পৰিছে পুত্ৰ আৰু জোঁৱায়েকো। অৱশেষত জালত পৰিল ৰাজ্য কপোৱা এছআই নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক। নেপাল সীমান্তত গ্ৰেপ্তাৰ পি কে দত্ত। দত্তৰ পুত্ৰ আৰু জোঁৱায়েককো গ্ৰেপ্তাৰ। গৃহ বিভাগক কলংকিত কৰা এছআই পদৰ বাছনি পৰীক্ষা বাতিল হোৱাৰ 16 দিনৰ পাছত মূল খলনায়কক জালত পেলাবলৈ সক্ষম হ'ল অসম আৰক্ষী। যিকোনো মূল্যৰ বিনিময়ত এছআই নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে তৎপৰ হৈছিল অসম আৰক্ষী। আইন শৃংখলা শাখাৰ এডিজিপি GP সিঙৰ নেতৃত্বত গঠন হৈছিল বিশেষ দল। দলটোৱে নেপালত ধৰা পেলালে ধন কুবেৰ পি কে দত্তৰ উপস্থিতি। লগে লগে গোপনে নেপালত উপস্থিত হ'ল অসম আৰক্ষী। পশ্চিমবংগ আৰক্ষীৰ সহযোগত 3 দিন ধৰি চলোৱা অভিযানৰ পাছত সোমবাৰে পুৱতি নিশা জালত পেলালে বহু দুৰ্নীতিৰ খলনায়ক পি কে দত্তক। ইণ্টাৰপোলৰ সহায়ত দত্তৰ লগতে গ্ৰেপ্তাৰ কৰা পুত্ৰ আৰু জোঁৱায়েকক চমজি লৈ শিলিগুৰি আদালতত হাজিৰ কৰালে আৰক্ষী আৰু CIDয়ে। পানী টেংকিত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তিনিওকে লৈ অসমলৈ ৰাওনা হৈছে আৰক্ষী আৰু CIDৰ দল। পি কে দত্তৰ গ্ৰেপ্তাৰৰ পাছতে কোনো দোষী সাৰি নাযায় বুলি পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখক। তেখেতসকলে নিষ্ঠাৰে দায়বদ্ধতাৰে তদন্ত চলাই আহিছে আৰু আগন্তুক দিনত এই কাম তেখেতসকলে নিষ্ঠাৰে সম্পূৰ্ণ কৰিব। গতিকে আমি আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। এছআই পদৰ একোজন প্ৰাৰ্থীৰ পৰা 15ৰ পৰা 20 লাখ টকাকৈ সংগ্ৰহ কৰিছিল পি কে দত্ত বাহিনীয়ে। কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ বিয়পাৰ পাছতে বাতিল হ'ল পৰীক্ষা। আৰম্ভ হ'ল তদন্ত। তদন্তত জালত পৰিল দালাল দীপন ডেকাৰ লগতে আন বহুজন। আনহাতে পি কে দত্ত আৰক্ষীৰ জালত পৰাৰ দিনাই আদালতে দালাল দীপন ডেকাক 6 দিনৰ জিম্মাত অৰ্পণ কৰিলে অসম আৰক্ষীৰ হাতত। CID PS 2120 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 6 দিন কাষ্টডি দিয়া হৈছে। তেওঁলোকে শ্ব'নেছ কৰিব বিচাৰিছে, শ্ব'নেছটো এলাউ কৰিছে। 7 দিনৰ কাষ্টডি বিচাৰিছিলে, 7 দিন 6 দিন তেওঁলোকক কাষ্টডি দিয়া হৈছে CID। আৰু ক্ৰাইমে যিটো 5 দিন লৈ গৈছিলে কাষ্টডি সেইটো শেষ হ'ল। তেওঁলোকে আজি চমজাই দিলে। CIDয়ে আজি 7 দিনৰ বিচাৰিছিলে, 6 দিন। মঙলবাৰে পি কে দত্ত অসম পোৱাৰ পাছতে আৰক্ষীয়ে মুখামুখিকৈ জেৰা কৰিব দীপন ডেকাক। ফেচবুক পোষ্ট যোগে যি দীপনে গুপ্ত হত্যাত জড়িত থকাৰ গুৰুতৰ অভিযোগ আনিছিল পি কে দত্তৰ বিৰুদ্ধে। সেই জেৰাকালতে পোহৰলৈ আহিব পি কে দত্তৰ শ কোটি টকাৰ সম্পত্তি আহৰণৰ আঁৰৰ সকলো তথ্য। ফাদিল হ'ব বিজেপি নেতা হোৱাৰ সুবাদত ৰাজ্যত চাকৰিৰ বজাৰ মেলাত দীপন ডেকাৰ দৰে একাংশ দালালৰ আঁৰৰ বহু গোপন কাহিনী। হয়তো তাৰ পাছতে আৰক্ষীৰ জালত পৰিব চৰকাৰী চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা শ কোটি টকা সৰকোৱা বহু ৰৌ বৰালি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
বৰ্তমান ক'ত আছে পি কে দত্ত শ্ৰীৰামপুৰত আমি জনামতে আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব শ্ৰীৰামপুৰলৈ অনা হ'ব শ্ৰীৰামপুৰেৰে গৈ কাজলগাঁৱত ইতিমধ্যে আৰক্ষীৰ দল এটা সাজু হৈছে আৰু এই মুহূৰ্তত শ্ৰীৰামপুৰত উপস্থিত আছে আমাৰ ধুবুৰীৰ সংবাদদাতা জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় আপুনি আজি দিনৰ ভাগৰে পৰা শ্ৰীৰামপুৰত তাত আছে তাত আপুনি গম পাইছে আৰক্ষীয়ে কি ধৰণৰ তাত তৎপৰতা দেখুৱাইছে এতিয়া কি স্থিতি ক'ত আছে পি কে দত্ত আৰু তেওঁ ক'লৈ লৈ যোৱা হ'ব কাজলগাঁৱলৈ লৈ যোৱা হ'ব নে তাত আৰক্ষীয়ে তাৰ পৰা গুৱাহাটীলৈ আনিব কি খবৰ আছে আপোনাৰ হাতত দুপৰীয়াৰ পৰা আমি এটা তথ্য পাইছোঁ যে ইয়াতে কোকৰাঝাৰ আৰক্ষী ৰাকেশ শোচনৰ নেতৃত্বত বৃহৎ এটা আৰক্ষী দল ভাৰত নেপাল সীমান্তৰ কাকৰভিটালৈ গৈছিল কিন্তু সেই দলটো এতিয়া উভতি অহা নাই 11:30 বজাত ইয়াৰ এই শ্ৰীৰামপুৰ গেটেদি নেপাললৈ উদ্দেশ্যে ৰওনা হৈছিল কিন্তু দলটো এতিয়ালৈ ঘূৰি অহা নাই আৰু তেওঁলোকে ঘূৰি নহালৈকে তেওঁলোকে পি কে দত্তক লৈ আহিব সেই তথ্য আমাৰ আছে আৰু আৰক্ষী অধীক্ষক নেতৃত্বত বৃহৎ আৰক্ষী দলটো গৈছিল এতিয়ালৈ তেওঁলোকে উভতি অহা নাই আৰু আমি অপেক্ষা কৰি আছোঁ সকলোৱে ইয়াত অপেক্ষা কৰি আছে যে কেতিয়া তেওঁলোকে তাৰ পৰা লৈ আহিব কিন্তু ইতিমধ্যে আমাৰ হাতত তথ্য আহিছে গুৱাহাটীৰ পৰা শীৰ্ষ আৰক্ষী দল এটাই কাজলগাঁও চিৰাং জিলাৰ কাজলগাঁও যে আৰক্ষী গেষ্ট হাউচ আছে তেওঁলোকে তাত অপেক্ষাৰত হৈ আছে পি কে দত্ত তেওঁলোকে আহি পালে হয়তো তাত ইণ্টাৰগেশ্যন কৰা হ'ব নহ'লে তাৰে পৰা তেওঁলোকে পোনে পোনে গুৱাহাটীলৈ লৈ যাব এতিয়া সঠিক যি তথ্য আছে সেই তথ্য আমাৰ হাতত পৰা নাই শিলিগুৰিৰ পৰা অন্তিমটো আমি যিটো তথ্য হাতত পাইছিলোঁ 5 বজাত বা 5:15 শিলিগুৰিৰ যি নেপাল ভাৰত সীমান্তৰ কাকৰভিটা পানী টেংকি আছে তাৰে পৰা সেই দলটো ৰওনা হৈছিল কিন্তু পৰৱৰ্তী সময়ত বংগ আৰক্ষীয়ে এই তথ্য দিব পৰা নাই যে তেওঁলোকে ক'ত গ'ল বা তেওঁলোকক ক'ত ৰখা হ'ল বা তেওঁলোকক কেনেকৈ লৈ অহা হৈছে কোনটো ৰুটত তেওঁলোকক লৈ অহা হ'ব সেই বিষয়ত কিন্তু তথ্য নাই কিন্তু এতিয়ালৈকে যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে এই শ্ৰীৰামপুৰ গেটেদি তেওঁলোকক অসমলৈ লৈ অহা হ'ব হয়তো আহোঁতে অলপ ৰাতি হ'ব পাৰে বা যদি ৰাতিৰ যাত্ৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হয় ক'ৰবাত তেওঁলোকক ৰখাই হয়তো ৰাতিপুৱাও লৈ আহিব পাৰে এনেকুৱা তথ্য কিন্তু এই মুহূৰ্তত পোৱা গৈ আছে গীতাশ্ৰী হয় অৰ্থাৎ এই মুহূৰ্তলৈকে নিশ্চিতভাৱে একো কথা কৈ দিব নোৱাৰি বা বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পুৱাৰ ভাগৰ পৰা শ্ৰীৰামপুৰত তাত আৰক্ষী কি ধৰণৰ তৎপৰতা আৰু জনাইছে আপুনি যে কাজলগাঁৱত তাত এটা দল বাহৰ পাতি আছে অসম আৰক্ষীৰ দল এটাই আৰু সেই দলটোৱে তাত জিম্মাত ল'ব নেকি পি কে দত্তক যদি লয় কেই বজাত ল'ব আমি হয়তো আৰু কিছু সময়ৰ বাবে অপেক্ষা কৰিব লাগিব জ্যোতিৰ্ময় ধন্যবাদ থাকিল আজিৰ দিনটোৰ আন এক খবৰ 2020 বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ঘোষণা হ'ল তিনি বিজ্ঞানীলৈ 2020 বৰ্ষৰ এই পদাৰ্থ বিজ্ঞানৰ নোবেল অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ৰজাৰ পেনৰোজ জাৰ্মানীৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ এক্সট্ৰা টেৰিটৰিয়েল ফিজিক্সৰ গৱেষক ৰেইনহা জেনেৰেল আমেৰিকাৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আন্দ্ৰেয়া গেজলৈ নোবেল পুৰস্কাৰ নোবেল বঁটা লাভ কৰা আন্দ্ৰেয়া গেজ চতুৰ্থগৰাকী মহিলা কৃষ্ণ গহ্বৰৰ গৱেষণাৰ বাবে তিনিওগৰাকীলৈ এই সন্মান ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ নিউজ ফ্ল্যাশ